हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 6 ৰ সমাজ বিচিত্ৰাৰ পাৰ্ট নাম্বাৰ 15 15 নম্বৰ পাৰ্ট হয় অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম। ঠিক আছে, তোমালোকৰ এইটো চেপ্টাৰ কিতাপখনৰ শেষৰটো চেপ্টাৰ হয়, একেবাৰে লাষ্ট চেপ্টাৰ হয়। তো তোমালোকক মই আজি এইখন চেপ্টাৰ আলোচনা কৰি দিম। ঠিক আছে, তোমালোকে ভিডিওটো যদি প্ৰথমবাৰৰ বাবে হোৱা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, অনুশীলনী 1ত কেইটামান তোমালোকে কোশ্চেন দি আছে, সৰু পাৰ্ট হয় এইটো তোমালোকৰ, আৰু অনুশীলনী 2টো কেইটামান তোমালোকৰ কোশ্চেন দি আছে। এই গোটেইখিনি মই তোমালোকক এইখন ভিডিঅ'ত আলোচনা কৰি দিম। ঠিক আছে, আৰু তোমালোকৰ 130 নম্বৰ পেজত কেইটামান কোশ্চেন আছে, ভাবি উলিওৱা ইয়াতে কৈছে, ভাবি উলিওৱা প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। এই দুটা মই তোমালোকক আলোচনা কৰি দিম, আৰু লগতে তোমালোকে শব্দাৰ্থবোৰ পঢ়ি ল'বা ইয়াৰ পৰা, পেজ নম্বৰ 130 পৰা। আৰু এইখন চেপ্টাৰৰ ভিতৰত কেইটামান তোমালোকৰ এডিশনাল কোশ্চেন আছে, এইবোৰ মই বনাই থৈছোঁ। ঠিক আছে, তোমালোকক মই শেষত এবাৰ আলোচনা কৰি দিম। ঠিক আছে, তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই, সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। ঠিক আছে, তো মই প্ৰথমে তোমালোকক অনুশীলনী 1ত যিবোৰ কোশ্চেন আছে এইবোৰ আলোচনা কৰি দিম। ইয়াতে কি কৈছে, তোমালোকক প্ৰথম কোশ্চেন কৈছে ইয়াতে যে নাম্বাৰ 1ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, ক নম্বৰ কোশ্চেন কি কৈছে আমাক এইটো যে তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। ঠিক আছে, তো ইয়াতে তোমালোকে কোশ্চেনটো আকৌ এবাৰ পঢ়ি লোৱা। ইয়াতে কৈছে ক নম্বৰ কোশ্চেন, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। উত্তৰ দি আছে তোমালোকক, তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে। ঠিক আছে, তাৰপিছত তোমালোকক খ নম্বৰ কোশ্চেন দিছে, ইয়াতে কি দি আছে যে তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ তোমালোকক ইয়াতে দি আছে, আমাৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে ধান খেতি আৰু পশুপালন। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ কোশ্চেন দি আছে। ইয়াতে গ নম্বৰ কোশ্চেন কি দিছে তোমালোকক যে তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত 3টা অৰ্থনৈতিক কাৰ্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন, ইয়াৰ উত্তৰ দি আছে তোমালোকক, তোমালোকে ভালদৰে লিখি ল'বা। উত্তৰ দি আছে যে আমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্তত 3টা অৰ্থনৈতিক কাৰ্য হ'ল, প্ৰথমত দি আছে যে কি দিছে, প্ৰথমটো মোৰ দেউতাকে ধান খেতি কৰে, দ্বিতীয়ত দি আছে যে মোৰ মায়ে গৰুৰ গাখীৰ বিক্ৰী কৰে, তৃতীয়ত দি আছে কি মই পঢ়াৰ পিছত গৃহ শিক্ষক হিচাপে পঢ়াওঁ। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে যে অৰ্থনৈতিক কাৰ্য আৰু অনাৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি, প্ৰত্যেকটো কাৰ্য উদাহৰণসহ ব্যাখ্যা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন দিছে, এইটো কোশ্চেন তোমালোকৰ এই চেপ্টাৰৰ পৰা আহিব পাৰে। কি ইয়াৰ উত্তৰ দি আছে তোমালোকক, অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য হ'ল, বিষয় দি আছে প্ৰথমত, তোমালোকক এইবোৰ নালাগে বিষয়, ইয়াতে তোমালোকৰ বিষয় দি আছে, বিষয়টো তোমালোকক নালাগে, তোমালোকে বহিৰ লেফ্ট সাইডত লিখিবা অৰ্থনৈতিক কাৰ্য আৰু ৰাইট সাইডত লিখিবা অনা অৰ্থনৈতিক কাৰ্য। ঠিক আছে, তো তোমালোকে অৰ্থনৈতিক কাৰ্যৰ তলত লিখিবা আয় বা ধন উপাৰ্জন, আৰু অনা অৰ্থনৈতিক কাৰ্যৰ তলত লিখিবা মৰ্মীয়, সামাজিক বা ধাৰ্মিক সন্তুষ্টি। তাৰপিছত তোমালোকে 2 নম্বৰ লিখিবা অৰ্থনৈতিক কাৰ্যকলাপৰ তলত পণ্য বা সেৱা উৎপাদন, ধন লাভ, আৰু তোমালোকে অনা অৰ্থনৈতিক কাৰ্যৰ তলত লিখিবা ধন লাভ নহয়। ঠিক আছে, পণ্য বা সেৱা উৎপাদন, ইয়াত ধন লাভ হয়, ইয়াত ধন লাভ নহয়। ঠিক আছে, তোমালোকে 3 নম্বৰত লিখিবা অৰ্থনৈতিক কাৰ্যকলাপৰ তলত যে ব্যৱসায়, চাকৰি, বিক্ৰী, আৰু অনা অৰ্থনৈতিকৰ তলত লিখিবা গৃহস্থলী কাম, ধাৰ্মিক আৰু উপাসনা লিখিবা। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ কোশ্চেন দি আছে যে তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্য এটা উদাহৰণ দিয়া, সেই কাৰ্যটো কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে, সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব পাৰে। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন, উত্তৰ দি আছে যে আমাৰ গাঁৱৰ কিছুমান যুৱকে প্ৰতিদিনে পুথিভঁৰালত শিশুবোৰক বিনামূল্যে বিনামূল্যে পঢ়ায়, কাৰণ এই কামত কোনো পুৰস্কাৰ বা আয় নথকা সত্ত্বেও সমাজ সেৱাৰ মানসিকতাৰে কৰা হয়, তাকে অনা অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয়। সমাজৰ কল্যাণত অৰিহণা দি আছে, এই কামে শিক্ষাৰ প্ৰসাৰ ঘটায়, দুখীয়া ছাত্ৰ ছাত্ৰীক সহায় কৰে আৰু সমাজত সজাগ সুশিক্ষিত নাগৰিক গঠনত সহায় কৰে। ঠিক আছে, তাৰপিছত তোমালোকক অনুশীলনী 2ত কোশ্চেন দি আছে, তোমালোকে কোশ্চেন নম্বৰ ক 2 পঢ়ি ল'বা। তোমালোকে কোশ্চেন নম্বৰ ক 2 উলিয়াই লোৱা। ইয়াতে কৈছে কি, কোশ্চেন নম্বৰ ক দি আছে তোমালোকক অৰ্থনীতিৰ মূল খণ্ড কেইটা আৰু কি কি। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন, উত্তৰ তোমালোকক ইয়াতে দি আছে, তোমালোকে পেজ নম্বৰ 129 বাহিৰ কৰি ল'বা।
অৰ্থনীতিৰ মূল খণ্ড তিনিটা সেইকেইটা হ'ল প্ৰাথমিক খণ্ড, গৌণ খণ্ড আৰু সেৱা খণ্ড। তাৰপিছত তোমালোকক খ নম্বৰ কুৱেশ্যন দিছে যে প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়। ঠিক আছে, ইয়াৰ উত্তৰ দি আছে তোমালোকক প্ৰাথমিক খণ্ডক উৎপাদক খণ্ড বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত তোমালোকক গ নম্বৰ কুৱেশ্যন দি আছে এতিয়া যে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি, সেৱা খণ্ড। এইটো আমি অলপ আগতে পাই আহিলোঁ। তাৰপিছত ঘ নম্বৰ কুৱেশ্যন দিছে যে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ তোমালোকৰ ইয়াতে দি আছে যে এটা বস্তুৰ সলনি আন এটা বস্তু আদান প্ৰদান কৰা ব্যৱস্থাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে। ঠিক আছে, তাৰপিছত তোমালোকক 9 নম্বৰ কুৱেশ্যন দিছে যে বৰ্তমানৰ বিনিময় মাধ্যম কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে বৰ্তমানৰ সময়ত বিনিময় মাধ্যম হিচাপে ধন ব্যৱহাৰ কৰা হয়। ঠিক আছে, তাৰপিছত তোমালোকক 2 নম্বৰ কুৱেশ্যন দিছে ইয়াতে যে মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল সলনি পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকৰ ইয়াতে উত্তৰ দি আছে প্ৰাচীন যুগত মানুহে বাৰ্টাৰ প্ৰণালী বা পণ্যৰ বিনিময় ব্যৱস্থাৰে সজীৱ আছিল। এই প্ৰণালীত এজন লোকে তেওঁৰ থকা বস্তুৰ বিনিময়ত আনজনৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ল'ব লাগিছিল, কিন্তু এই পদ্ধতিত বহু অসুবিধা আছিল। যেনে প্ৰথমত কি দি আছে অসুবিধাবোৰ, এটা হৈছে প্ৰত্যেক ব্যক্তিৰ প্ৰয়োজন একে নহয়। ঠিক আছে, তাৰপিছত 2 নম্বৰত কি দি আছে, 2 নম্বৰত দি আছে তোমালোকক দ্ৰব্যৰ মূল্য স্থিৰ নোহোৱা। ঠিক আছে, 3 নম্বৰ দি আছে অধিক দ্ৰব্য বহন কৰাত অসুবিধা ইত্যাদি। ঠিক আছে, তাৰপিছত তলত দি আছে যে এই সমস্যাসমূহ সমাধান কৰিবলৈ মুদ্ৰাৰ আৱিষ্কাৰ কৰা হয়। মুদ্ৰা এটি মান্য আৰু স্থিৰ মূল্যৰ আদান প্ৰদানৰ মাধ্যম হিচাপে কাম কৰে। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দি আছে যে প্ৰাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। উত্তৰ দি আছে তোমালোকক অৰ্থনৈতিক ব্যৱস্থাৰ ভিতৰত 3খন মুখ্য খণ্ড আছে। প্ৰথমটো আছে প্ৰাথমিক খণ্ড, কৃষি, মাছ ধৰা বা মাছ মাৰা, খনিজ খনন আদিৰ সৈতে জড়িত খণ্ড। উদাহৰণ দি আছে ধৰা যাক এজন কৃষকে ধান উৎপাদন কৰে। ঠিক আছে, 2 নম্বৰ দি আছে তোমালোকক গৌণ খণ্ড, শিল্প কাৰখানা, উৎপাদন, নিৰ্মাণ আদিৰ লগত জড়িত। উদাহৰণ দি আছে তোমালোকক ই ধান মিলত পঠিয়াই চাউল বনোৱা হয়। 3 নম্বৰ দি আছে সেৱা খণ্ড। সেৱা খণ্ড কি দি আছে পৰিবহণ, বেংক, শিক্ষালয়, স্বাস্থ্য সেৱা, বজাৰ ইত্যাদি অন্তৰ্ভুক্ত। উদাহৰণ দি আছে তোমালোকক চাউল বজাৰলৈ নিয়া হয় বাহনেৰে আৰু বিক্ৰী কৰা হয়। ঠিক আছে, তোমালোকৰ এই কিতাপৰ বাবে মই কেইটামান অতিৰিক্ত কুৱেশ্যন বাহিৰ কৰিছোঁ, এডিশ্যনেল কুৱেশ্যন আৰু এনচাৰ্ছ। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটি লাইক কৰি দিব। ঠিক আছে, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1 কুৱেশ্যন কি কৈছে তোমালোকৰ এডিশ্যনেল কুৱেশ্যন যে তৰাজান গাঁৱত মুঠ কিমান পৰিয়ালে বাস কৰে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কমন কুৱেশ্যন এইটো তোমালোকৰ আহিব পাৰে। তৰাজান গাঁৱত মুঠ 95টা পৰিয়ালে বাস কৰে। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন দি আছে তোমালোকৰ গাঁৱৰ লোকসকলে কেতিয়া গাঁৱৰ পৰা ওলাই যায়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে যে গাঁৱৰ লোকসকলে গাঁৱৰ ভিতৰত কাম নথকা দিনা অৰ্থাৎ খেতিৰ ছিজন নথকা সময়ত উপাৰ্জনৰ বাবে অন্য ঠাইলৈ ওলাই যায়। ঠিক আছে, যেনেকুৱা ধৰণে আমাৰ গাঁৱৰ পৰা কিছুমান ল'ৰাই বিদেশলৈ যায় কাম কৰাৰ কাৰণে। ঠিক আছে, তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে যে তৰাজান গাঁৱৰ শিশু, যুৱক আৰু বৃদ্ধসকলে কি ধৰণৰ কাম কৰে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ দি আছে যে শিশুসকলে বিদ্যালয়লৈ যায়, যুৱকসকলে মূল কামত জড়িত থাকে আৰু বৃদ্ধসকলে সাধাৰণতে জীৱন পৰ্যবেক্ষণ কৰে, যদিও কিছুমানে মাছ ধৰে আৰু অন্যান্য সহায়কাৰী কাম কৰে। ঠিক আছে, 4 নম্বৰ দি আছে তোমালোকৰ সেৱা খণ্ডত 3টা উদাহৰণ দিয়া, শিক্ষকতা দি আছে, চিকিৎসা দি আছে আৰু পৰিবহণ দি আছে। ঠিক আছে, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, মই তোমালোকক বহুত অনুগ্ৰহ কৰি কৈ আছোঁ, কাৰণ এটা ভিডিঅ' বনোৱাত বহুত কষ্ট হয়। ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু তোমালোকৰ মই এতিয়া এইটো তোমালোকৰ পাঠ্যপুথি হৈ গ'ল, মই তোমালোকৰ কৰ্মপুথিত যিবোৰ কুৱেশ্যন আছে সেইবোৰ আলোচনা কৰি দিম। ঠিক আছে, এইটো হৈছে তোমালোকৰ পাঠ্যপুথি এইটো, আৰু কৰ্মপুথি এটা কিতাপ আছে, দুয়োটাই মই তোমালোকক আলোচনা কৰি দিম। ঠিক আছে, কৰ্মপুথিখন মই তোমালোকক দেখুৱাই দিছোঁ, এইটো হৈছে কৰ্মপুথি। ঠিক আছে, এইখন কিতাপত থকা তোমালোকৰ 50 নম্বৰ চেপ্টাৰ 15 নম্বৰ যিটো পাৰ্ট আছিল এইটো আমি আলোচনা কৰি দিম। ঠিক আছে, তোমালোকে টেনশ্যন ল'ব নালাগে, তোমালোকে ভিডিঅ'টো ভালকৈ দেখিবা। ঠিক আছে, সম্পূৰ্ণকৈ দেখিবা। তো ফাইনেলি আমাৰ পাঠ্যপুথিৰ কুৱেশ্যন এনচাৰ পৰা হৈ গ'ল। এতিয়া মই তোমালোকক কৰ্মপুথিৰ কিতাপৰ যিবোৰ কুৱেশ্যন আছিলে এইবোৰ আলোচনা কৰি দিম। তোমালোকে কৰ্মপুথি কিতাপৰ 59 পেজ নম্বৰ উলিয়াই লোৱা। ইয়াতে তোমালোকক প্ৰথমত কৈছে ক নম্বৰ কুৱেশ্যনটো তোমালোকে দেখা, নাম্বাৰ 1 কুৱেশ্যন, তলত দিয়া উক্তিবোৰৰ শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা। ঠিক আছে, ক নম্বৰ কুৱেশ্যন কি কৈছে তোমাক যে খনিজ সম্পদ যেনে ধাতুৰ আকাৰ দি আছে, কয়লা দি আছে, খনিজ তেল আদি প্ৰাকৃতিক খণ্ডৰ অন্তৰ্গত, এইটো তোমালোকৰ শুদ্ধ। ঠিক আছে, ক নম্বৰৰ কুৱেশ্যন নম্বৰ 1 ক হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ 2 তোমালোকক দি আছে, ইয়াতে কি কৈছে পানী যোগান, বিদ্যুৎ যোগান আৰু নিৰ্মাণ কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত, এইটো হৈছে তোমালোকৰ শুদ্ধ। তাৰপিছত তোমালোকক গ নম্বৰ কুৱেশ্যন দিছে যে খাদ্য সামগ্ৰীসমূহ ট্ৰাকেৰে বজাৰলৈ কঢ়িয়াই অনা গৌণ খণ্ডৰ অন্তৰ্গত, এইটো তোমালোকৰ অশুদ্ধ। ঠিক আছে, তাৰপিছত তোমালোকক ঘ নম্বৰ কুৱেশ্যন দিছে যে
স্মাৰ্ট মোবাইল ফোনৰ জৰিয়তে ইমেইল বাৰ্তা প্ৰেৰণ কৰা কাৰ্য সেৱা খণ্ডৰ অন্তৰ্গত এইটো তোমালোকৰ শুদ্ধ ইয়াৰ পিছত তোমালোকক 2 নম্বৰ কোশ্চেন দিছে যে তৰাজান গাঁৱত কি কি অৰ্থনৈতিক কাৰ্যকলাপ দেখিবলৈ পাইছা তলৰ বাকচত লিখা ঠিক আছে তোমালোকৰ প্ৰথম বাকচত দি আছে ক নম্বৰ খ নম্বৰ গ নম্বৰ আৰু ঘ নম্বৰ তো তোমালোকে বাকচবাৰ সম্পূৰ্ণ কৰি দিয়া ক নম্বৰত প্ৰথমটো হৈছে কৃষি কাৰ্য ক নম্বৰ খ নম্বৰ হৈছে দৈনিক বজাৰ গ নম্বৰ দি আছে মাছ ধৰা কাৰ্য ঘ নম্বৰ দি আছে তাঁতশালত পুৰুষ আৰু মহিলাই বোৱা কটা আৰু কাৰ্য কোশ্চেন নম্বৰ 3 দি আছে তোমালোকক কি কৈছে কোশ্চেন নম্বৰ 3 যে তোমাৰ মা দেউতাৰা কেনে ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত তলত উল্লেখ কৰা ইয়াত দি আছে মা দি আছে প্ৰথমত গৃহিণী হিচাপে গৃহস্থলীৰ কাম কাজৰ উপৰিও সেউজী খেতি আৰু হাঁহ মুৰ্গী পালনৰ লগত জড়িত আৰু দেউতা দি আছে কৃষি বা কোনোবাই গাহৰি ফাৰ্ম আছে শাক পাচলি আদি উৎপাদনৰ লগত বজাৰত বিক্ৰী কৰে এইবোৰ উৎপাদন কৰি বজাৰত বিক্ৰী কৰে ঠিক আছে 4 নম্বৰ দি আছে তোমালোকক যে তলত তালিকাত দিয়া বয়স অনুযায়ী তোমালোকে প্ৰতিবেশীসকল কেনে ধৰণৰ জীৱিকাৰ লগত জড়িত তাক তালিকাত সেই তালিকাত সম্পূৰ্ণ কৰা বা উল্লেখ কৰা তোমালোকৰ এইবোৰ নালাগে তথাপি মই তোমালোকক দি দিছো তোমালোকে উত্তৰটো চাই লোৱা ইয়াতে দি আছে তোমালোকক 20 পৰা 29 বছৰৰ ভিতৰত কি কৰে দোকান বা কৰ্মচাৰী আদি কৰে দোকান দিয়ে লৰাসকলে তাৰ পিছত তোমালোকক ইয়াতে 30 বছৰৰ পৰা 39 বছৰলৈ দিয়া আছে খেতি কৰে 40 পৰা বা 40 ওপৰত 40 বছৰৰ ঊৰ্ধ্বৰ মানে 40 ওপৰত গাড়ী চালক তাৰ পিছত তোমালোকক 20 আৰু 29 বছৰৰ মাজত দিয়া আছে এইটো হ'ব তোমালোকৰ তাৰ পিছত তোমালোকক 20 বছৰ আৰু 29 বছৰৰ মাজত দিয়া আছে এইটো হৈছে সিলাই কাম আৰু 30 আৰু 39 বছৰৰ মাজত দিয়া আছে শিক্ষক আৰু 40 বছৰৰ ঊৰ্ধ্বত দিয়া আছে তোমালোকৰ গৃহিণী মহিলা ঠিক আছে এইবোৰ হৈছে মহিলা ৰাইট সাইডৰ পৰা মহিলা আৰু লেফট সাইডৰ পৰা পুৰুষ ঠিক আছে তাৰ পিছত তোমালোকক 5 নম্বৰ কোশ্চেন দিছে যে কি কৈছে 5 নম্বৰ কোশ্চেন দি আছে তোমালোকক কি কৈছে 5 নম্বৰ কোশ্চেন যে তলৰ বিত্তসমূহ চিনাক্ত কৰি প্ৰাথমিক গৌণ আৰু সেৱা এই তিনিটা খণ্ডত ভাগ কৰা তো তোমালোকে চিত্ৰপাত চোৱা মই তোমালোকক কৈ দিছো কোনটো কি খণ্ডত থাকিব ঠিক আছে এইবাৰ তোমালোকৰ চিত্ৰ ঠিক আছে এইবাৰ তোমালোকৰ চিত্ৰ তোমালোকে এই 7টা চিত্ৰ তোমালোকে চাইলা মই তোমালোকক উত্তৰখিনি কৈ দিছো উত্তৰ হৈছে এইটো প্ৰাথমিক খণ্ড হৈছে তোমালোকৰ পথাৰত হাল বোৱা পশুপালন আৰু 6 নম্বৰ হ'ব মাটি খনন কাৰ্য আৰু তোমালোকৰ গৌণ খণ্ড হ'ব আজবাব প্ৰস্তুতকৰণ সেৱা খণ্ড হ'ব তোমালোকৰ শিক্ষা প্ৰদান মেৰামতি কৰা গ নম্বৰ আৰু ঘ নম্বৰ হ'ব সেৱা খণ্ড তোমালোকৰ হ'ব ঘ নম্বৰ বাহনেৰে যাতায়াত সেৱা ঠিক আছে তোমালোকে আৰু এবাৰ ভালদৰে চাই লোৱা তাৰ পিছত তোমালোকক 6 নম্বৰ কোশ্চেন দিছে যে তোমাৰ পৰিয়ালৰ লোকসকলে কি অনা অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত উল্লেখ কৰা উত্তৰ দি আছে তোমালোকক ইয়াতে উত্তৰ দি আছে যে তলত কিছুমান অনা অৰ্থনৈতিক কাৰ্য উল্লেখ কৰা হল প্ৰথমটো দি আছে দ্বিতীয়টো দি আছে তৃতীয় তোমালোকে এইবাৰ চাই লবা ঠিক আছে চাৰিটা দি আছে তাৰ পিছত তোমালোকক 7 নম্বৰ কোশ্চেন দি আছে কি কৈছে তলত ধাতুৰ আৰু কাগজৰ মুদ্ৰাৰ মূল্যৰ ভিত্তিত একাধিকৰমে সজোৱা তোমালোকে চাই লোৱা মই তোমালোকক উত্তৰটো তলত দি দিছো এইটো হৈছে তোমালোকৰ উত্তৰ ঠিক আছে এইটো হৈছে তোমালোকৰ উত্তৰ ঠিক আছে তাৰ পিছত তোমালোকক 8 নম্বৰ কোশ্চেন কৈছে যে ইন্টাৰনেট সেৱা অৰ্থনীতিৰ কোনটো খণ্ডৰ লগত জড়িত তুমি ইন্টাৰনেট সেৱা কি কাৰ্যৰ লগত বা কি কাৰ্যত ব্যৱহাৰ কৰিছা লিখা ইয়াতে দি আছে ইন্টাৰনেট সেৱা অৰ্থনীতি সেৱা খণ্ডৰ লগত ইয়াতে তোমালোকৰ উত্তৰ দি আছে যে ইন্টাৰনেট সেৱা অৰ্থনীতি সেৱা খণ্ডৰ লগত জড়িত তাৰ পিছত মই দিছো মই ব্যক্তিগতভাৱে যিবোৰ ব্যৱহাৰ কৰা যে মই ইন্টাৰনেট সেৱা তলত দিয়া কাৰ্যসমূহ ব্যৱহাৰ কৰা প্ৰথমটো হৈছে পাঠ্যপুথি পঢ়া যেনেকৈ তোমালোকে ইউটিউবত ভিডিও দেখি আছে এইটো হৈছে তোমালোকৰ পাঠ্যপুথি পঢ়া ভিডিও চোৱা প্ৰশ্ন উত্তৰ কৰা ঠিক আছে প্ৰথমটো হৈছে এইটো আৰু দ্বিতীয়টো তোমালোকে দি আছে যিকোনো বিষয়ত গুগল বা অন্যান্য ওয়েবসাইটত সহায় লওয়া বা সাইটত সহায় লওয়া তৃতীয় দিছে শিক্ষক বা বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ চতুৰ্থ দি আছে অনলাইন পেমেন্ট 4 নম্বৰত তোমালোকে দি আছে অনলাইন পেমেন্ট এইটো লিখিলে হৈ গ'ল আৰু 5 নম্বৰত হ'ব তোমালোকৰ ইউটিউব চোৱা গেম খেলা কোনোবাই গেম খেলে কোনোবাই সংগীত শুনে এইখিনিয়ে ঠিক আছে তো ভিডিও আমাৰ আজি এইখিনিয়ে ঠিক আছে বাই বাই টেক কেয়াৰ